মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ লেসন 1ৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ লগতে মই তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট MCQ লৈ আনিছোঁ, যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে? ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, পৃথিৱীৰ উপৰিভাগ জলভাগ আৰু স্থলভাগেৰে গঠিত। পৃথিৱীৰ মুঠ মাটিকালি 71% জলভাগে আৰু বাকী 29% স্থলভাগে আগুৰি আছে। 71% মাটিকালিৰ আছে 5খন মহাসাগৰ আৰু 29% মাটিকালিত আছে 7খনকৈ মহাদেশ। মহাদেশ কেইখনৰ ভিতৰত ভিতৰভাগত সমভূমি, মালভূমি, পাহাৰ পৰ্বত, নদী উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। সেইদৰে সাগৰৰ কেইখনতো পানীত বুৰ গৈ থকা অৱস্থাত আছে মালভূমি, সমতল, পাহাৰ, লানি, গভীৰ খাদ, প্ৰবল প্ৰাচীৰ আদি অৱবয়। তদুপৰি মহাসাগৰত সৰু ডাঙৰ বহুতো দ্বীপ দেখা যায়। ভূপৃষ্ঠ আৰু মহাসাগৰৰ তলিৰ এইবোৰ অৱবয় যুগ যুগ ধৰি চলি অহা কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়া বা ক্ৰিয়াৰ ফলত সৃষ্টি হয়। বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। আনহাতে আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ প্ৰধান। বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰেই পৃথিৱীৰ উপৰিভাগৰ ভূ অৱবয় গঠন হোৱাত সহায় কৰে। ছাত্ৰ-ছাত্ৰীসকল, পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ বাহিৰেও মই তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট MCQ লৈ আনিছোঁ, যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। মই ভিডিঅ'ৰ লাষ্টত তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ MCQ বিলাক আনিছোঁ। তো ইয়াৰ 1 নম্বৰত কি কৈছে? পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ জলভাগে আগুৰি আছে? তো তোমালোকে ইয়াৰ উত্তৰটো জানা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা অপশ্যন খ 71%। তো ছাত্ৰ-ছাত্ৰীসকল, বাকী MCQ বিলাক মই তোমালোকৰ ভিডিঅ'ৰ লাষ্টত জনাই দিম। তো তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে? ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ ফলত ভূপৃষ্ঠত পৰিৱৰ্তন ঘটে। ভূপৃষ্ঠৰ কিছুমান পৰিৱৰ্তন খুব লাহে লাহে হয় আৰু আন কিছুমান হঠাৎ বা কম সময়ৰ ভিতৰত হয়। ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটোৱা বাহ্যিক কাৰকবোৰ হ'ল বতাহ, বৰষুণ, সূৰ্যৰ তাপ, হিমবাহ, নদীৰ সাগৰৰ ঢৌ আদি। আভ্যন্তৰীণ কাৰকবোৰ হ'ল, এইবোৰ হৈছে বাহ্যিক কাৰণ, আৰু আভ্যন্তৰীণ কাৰকবোৰ হ'ল ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ আদি। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে? বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, ভূপৃষ্ঠত যিবোৰ কাৰকে বাহিৰৰ পৰা ক্ৰিয়া কৰে তেনেবোৰ কাৰককে বাহ্যিক কাৰক বোলে। তো তোমালোকে গম পোৱা বাহ্যিক মানে কি? বাহ্যিক মানে হৈছে যিবিলাক বাহিৰৰ পৰা হয়, এইবিলাকক বাহ্যিক কাৰণ। তো তোমালোকে উত্তৰ লিখিবা, ভূপৃষ্ঠত যিবোৰ কাৰক বাহিৰৰ পৰা ক্ৰিয়া কৰে, অৰ্থাৎ পৃথিৱীৰ বাহিৰৰ পৰা ক্ৰিয়া কৰে, এইবিলাকক বাহ্যিক কাৰণ বুলি কোৱা হয়। তো ইয়াৰ উদাহৰণ কেইটা হ'ল, বাহ্যিক কাৰকৰ নাম কেইটা হ'ল সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদ নদী, হিমবাহ, সাগৰৰ ঢৌ আদি। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে? ভূমিকম্প আৰু আগ্নেয় উদগীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ভূপৃষ্ঠত যিবোৰ কাৰকে ভিতৰ ফালৰ পৰা ক্ৰিয়া কৰে তেনেবোৰ কাৰককে আভ্যন্তৰীণ কাৰক বোলে। আভ্যন্তৰীণ কাৰকবোৰ আমি নেদেখাকৈ পৃথিৱীৰ অন্তৰ্ভাগত ক্ৰিয়া কৰে থাকে। আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ প্ৰধান। আভ্যন্তৰীণ কাৰকবোৰেই মহাদেশৰ অন্তৰ্ভাগৰ লগতেই মহাদেশ বা মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰি থাকে। এইবোৰ কাৰকে সাধাৰণতে ভূপৃষ্ঠৰ লগতে মহাসাগৰৰ তলিৰ ভাগতো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হ'লেই মহাদেশৰ বা মহাসাগৰৰ তলি
ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে আগ্নেয় উদগীৰণ সংঘটিত হ'লে ভূমিকম্প হয় আৰু সংশ্লিষ্ট ঠাইত আগ্নেয়গিৰিৰ সৃষ্টি হয় আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ অন্তৰালত এটা মূল প্ৰক্ৰিয়া জড়িত হৈ থাকে আছে যাক ফলক বিবৰ্তন বুলি কোৱা হয় এই পৃথিৱীৰ খোলাটো গঠিত হোৱা ফলকবোৰৰ গতিশীল হোৱাৰ কাৰণে প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ সৃষ্টি হয় সেয়েহে ভূমিকম্প আৰু আগ্নেয় উদগীৰণক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় তাৰ পিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে নদী অৱবাহিকা বুলিলে কি বুজায় নদী অৱবাহিকাৰ এটি চিত্ৰ অঁকা তো এনেকা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহে এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনছ তো তোমালোকে উত্তৰ লিখিবা তো প্ৰথমে তোমালোকে ছবিটো আঁকি লবা কি নদী অৱবাহিকা এইটো হৈছে নদী অৱবাহিকাৰ ছবি এইটো তোমালোকে ভালদৰে চাই লবা মই তোমালোকৰ কাৰণে ধুনীয়াকৈ আঁকি আনিছো তোমালোকে চাই আঁকি লবা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা এখন নদীয়ে ইয়াৰ উপনদী শাখা নদী আদিৰ যোগেদি একোটা এলেকাৰ পানী নামনিলৈ কঢ়িয়াই নিয়ে এনেদৰে এখন নদীয়ে পানী কঢ়িয়াই নিয়া একোটা এলেকাৰ নদী অৱবাহিকা বুলি কোৱা হয় একোখন নদীৰ ক্ৰিয়া সাধাৰণতে অৱবাহিকাতহে সীমাবদ্ধ হৈ থাকে তাৰ পিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে উপনদী কি ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনৈৰ নাম লিখা তো উপনদী কি তোমালোকে লিখিবা উৎসৰ পৰা সমভূমিৰ মাজেৰে বৈ অহা প্ৰধান নদীসমূহত মিলিত হোৱা শাখা তো উপনৈ কি যেনেকা ধৰা এটা এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী ইয়াত যে আৰু বেলেগ সৰুবৰ নৈ আহি লগ হয় এই বেলেগ নদীবিলাক আহি যে লগ হয় এই নদীবোৰক কি বোলে উপনদী বুলি কোৱা হয় তো উত্তৰ লিখিবা উৎসৰ পৰা সমভূমিৰ মাজেৰে বৈ অহা যিবিলাক সমভূমিৰ মাজেৰে বৈ যায় বৈ যোৱা নদীসমূহক মিলিত হোৱা শাখা নদীসমূহক উপনদী বোলে ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদী হল কলং আৰু কপিলি তাৰ পিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া তো উত্তৰ তোমালোকে লিখিবা সাধাৰণতে নৈৰ পানীভাগ উচ্চভূমিৰ পৰা ক্ৰমে নামনিলৈ বৈ আহোঁতে নদী অৱবাহিকাৰ উপৰিভাগত স্বাভাৱিকতে খনন কাৰ্য সাধিত হয় অৱশ্য নৈৰ খনন কাৰ্য অৱবাহিকাটোৰ উপৰিভাগৰ গঠন অন্তৰ্ভাগ শিলাস্তৰ কঠিনতা উদ্ভিদৰ আৱৰণ প্ৰভাৱিত নদীৰ পৰিমাণ আদি অনেক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে নদী অৱবাহিকাৰ সকলো অংশতেই কম বেছি পৰিমাণে খনন কাৰ্য চলে যদিও প্ৰধানকৈ নদীৰ গতিপথতহে খনন কাৰ্য সুস্পষ্ট হৈ পৰে নদী এখন উচ্চভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে কাৰণ উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰবল গতি ঠেক আৰু গভীৰ হয় সেয়েহে ভৈয়ামলৈ ঢাল কমি অহাৰ বাবে খুঁটে কঢ়িয়াই অনা গেটবোৰ ভৈয়ামত জমা হ'বলৈ ধৰে ইয়াৰ ফলত নদীৰ গভীৰতা কমি আহে এনেদৰে নদীৰ পানীভাগৰ গভীৰতা কমি অহাৰ ফলত কি হয় পানীভাগ বোৱাই নিয়াৰ কাৰণে নদীয়ে দুয়োপাৰৰ খনন কাৰ্য চলাই গতিপথ বহলাবলৈ বাধ্য হয় নদীৰ এনেদৰে হোৱা খনন কাৰ্যক পাৰ খনন বা পাৰ্শ্ব খনন বোলা হয় গৰাখহনীয়া নদীৰ পাৰ্শ্ব খননলৈ পৰিণতি তাৰ পিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে নদীৰ পাৰ্শ্ব খনন বুলিলে কি বুজা তো উত্তৰত লিখিবা নদী এখন উচ্চভূমিৰ থিয় ঢালেৰে বৈ অহা ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদী খনন শক্তিৰ পৰিৱৰ্তন ঘটে কাৰণ উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰবল গতিপথ ঠেক আৰু গভীৰ হয় সেয়েহে ভৈয়ামলৈ ঢাল কমি অহাৰ বাবে খুঁটে কঢ়িয়াই অনা গেটবোৰে ভৈয়ামত জমা হ'বলৈ ধৰে ইয়াৰ ফলত নদীৰ গভীৰতা কমি আহে এনেদৰে নদীৰ পানীভাগৰ গভীৰতা কমি অহাৰ ফলত পানীভাগ বোৱাই নিয়াৰ কাৰণে নদীয়ে দুয়োপাৰে খনন কাৰ্য চলাই গতিপথ বহলাবলৈ বাধ্য হয় নদীৰ এনেদৰে হোৱা খনন কাৰ্যকে পাৰ খনন বা পাৰ্শ্ব খনন বোলা হয় নদীৰ গৰাখহনীয়া নদীৰ পাৰ্শ্ব খননৰে পৰিণতি তো তোমালোকে এই 7 নম্বৰ কোৱেশ্চনটো আৰু 8 নম্বৰ কোৱেশ্চনটো তোমালোকে এটা উত্তৰে লিখিব পাৰিবা যিকোনো এটা উত্তৰ লিখিলে তোমালোকৰ উত্তৰটো হৈ যাব তাৰ পিছত
9 নম্বৰ প্ৰশ্নত কি কৈছে অৰ্শখুৰা হ্ৰদ কি চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা তো অৰ্শখুৰা কি কৈছে ইয়াত অশ্বখুৰা হ্ৰদ তো অশ্বখুৰা হ্ৰদ কি তোমালোকে চাব পাইছে চাৰিওফালে পাত আৰু মাজতে এটা কি হৈ আছে ইয়াকে অশ্বখুৰা বোলে তো তোমালোকে অশ্বখুৰা এনেদৰে লিখিবা অশ্বখুৰা হ্ৰদ হল নদীৰ খনন কাৰ্যৰ ফলত সৃষ্টি হোৱা ঘোঁৰাৰ খুৰা আকৃতিৰ এটা হ্ৰদ তো অশ্বখুৰা কেনেকা ঘোঁৰাৰ খুৰাৰ আকৃতিৰ নদীৰ খনন কাৰ্য চলোৱাৰ ফলত এনেকা হয় তো এখন নদী সমতলৰ মৃদু ঢালেদি বৈ আহোঁতে ইয়াৰ গতিপথ স্বাভাৱিকতে একা বেকা হৈ পৰে নদীৰ পাৰ্শ্ব খনন কাৰ্যই নদীৰ গতিপথ আৰু অধিক একা বেকা কৰি তোলে নদীৰ এনে গতিক বক্ৰগতি বা সৰ্পিল গতি বুলি কোৱা হয় সমতলৰ কোনো কোনো অংশত নদীৰ গতিপথ ইমানেই ভাঁজযুক্ত হৈ পৰে যে কোনো ঠাইত বাৰিষাৰ বৃহৎ পৰিমাণৰ পানী কম সময়ৰ ভিতৰত নদীখনে কঢ়িয়াব নোৱাৰে বা কঢ়িয়াব নোৱাৰাৰ ফলত তেতিয়া নদীয়ে নিজৰ গতি পোন কৰি গতিপথৰ ভাঁজ থকা অংশ এৰি দিয়ে নদীয়ে এৰি যোৱা অংশ ঘোঁৰাৰ খুৰা আকৃতিৰ হয় আৰু পিছলৈ পানী জমা হৈ হ্ৰদ বা বিলৰ সৃষ্টি হয় এনে হ্ৰদক অশ্বখুৰা হ্ৰদ বোলা হয় তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে প্লাবন ভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হৈছিল হয় লিখা তো উত্তৰ লিখিবা কি প্লাবন ভূমি হল নদীৰ অৱক্ষেপণ কাৰ্যৰ ফলত সৃষ্টি হোৱা এক পলসুৱা সমতল ভূমি নদীৰ মধ্যগতি আৰু নিম্নগতি অংশত নদীৰ গতিপথৰ দুয়োপাৰে গেদ জমা হয় যুগ যুগ ধৰি জমা হোৱা গেদৰ ফলত এক সমতল ভূমিৰ সৃষ্টি হয় আৰু ইয়াক প্লাবন ভূমি বোলে সাধাৰণতে বানপানীৰ সময়ত ছতে কঢ়িয়াই অনা বালি বোকা পলস আদি দুয়োপাৰে বহু দূৰলৈ বিয়পি পৰে এইবোৰেই কালক্ৰমত প্লাবন ভূমিৰ সৃষ্টি কৰে প্লাবন ভূমিবোৰ সাৰুৱা আৰু কৃষিৰ বাবে উপযোগী তাৰপিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে নদীৰ গতিপথৰ কত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা তো উত্তৰত লিখিবা তোমালোকে নদীৰ বুকুত বালি বোকা জমা হৈ অৰ্থাৎ নদীৰ অৱক্ষেপণ কাৰ্যৰ ফলত বালিচৰবোৰৰ সৃষ্টি হয় বালিচৰবোৰ কেতিয়াবা নৈৰ দাঁতিত আৰু কেতিয়াবা নৈৰ মাজভাগত গঢ়ি উঠে এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকাৰ আকৃতিৰ বাৰিষাৰ নৈৰ প্ৰবল সোঁতে বালিচৰবোৰৰ আকাৰ আকৃতিৰ পৰিৱৰ্তন ঘটায় খৰালি কালত নদীৰ পানী নামি আহিলে বালিচৰবোৰ ভালদৰে ওলাই পৰে আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত সৰু বৰ অসংখ্য বালিচৰ দেখা যায় তাৰপিছত 12 নম্বৰ প্ৰশ্নত কি কৈছে বদ্বীপ সৃষ্টি কেনেকৈ হয় বদ্বীপৰ সৃষ্টি কেনেকৈ হয় তো তোমালোকে লিখিবা নৈৰ মোহনাত গেদ জমা হৈ সৃষ্টি হোৱা দ্বীপবোৰ ভৌগোলিক দিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত য'ত নৈ গৈ পৰ তাতেই নৈ কঢ়িয়াই অনা গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয় বা বদ্বীপৰ সৃষ্টি হয় এই দ্বীপবোৰৰ আকৃতি কি হয় অসমীয়া বৰ দৰে সেয়ে এই দ্বীপবোৰক বদ্বীপ বোলা হয় তাৰপিছত 13 নম্বৰ প্ৰশ্নত কি কৈছে মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল হয় লিখা তো উত্তৰ লিখিবা মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে ধূলি বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে তাৰপিছত 14 নম্বৰ প্ৰশ্নত কি কৈছে অৱমনন বুলিলে কি বুজা তো উত্তৰ লিখিবা মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰুপৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে ধূলি বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে এনেদৰে কোনো অংশৰ ধূলি বালি উৰিয়াই নিয়া কাৰ্যক অৱমনন বোলে তাৰপিছত 15 নম্বৰ প্ৰশ্নত কি কৈছে বালিয়াৰীৰ সৃষ্টি কেনেকৈ হয় তো উত্তৰ তোমালোকে লিখিবা মৰুভূমিৰ উদ্ভিদৰ আৱৰণ অতি পাতল হোৱাৰ কাৰণে মৰুপৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে
ধূলি বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে। এনেদৰে অংশৰ পৰা ধূলি বালি উৰিয়াই নিয়া কাৰ্যক অৱমনন বোলে। অৱমনন প্ৰক্ৰিয়া কঢ়িয়াই নিয়া ধূলি বালিবোৰ যি ঠাইত জমা হয় তাকেই মৰুপৃষ্ঠত ওখ হৈ পাহাৰৰ ৰূপ ল'ব পাৰে। এনে পাহাৰক বালিৰ পাহাৰ বা বালিয়াৰী বুলি কোৱা হয়। তো তোমালোকে এইখিনি লিখিবা। তাৰপিছত 16 নম্বৰ প্ৰশ্নত কি কৈছে, ইনচেলবাৰ্গ কি? তো তোমালোকে উত্তৰ লিখিবা। মৰুভূমিত অৱস্থিত একোটা ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰক ইনচেলবাৰ্গ বোলে। জাৰ্মান শব্দ ইনচেলবাৰ্গৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত। তাৰপিছত 17 নম্বৰ প্ৰশ্নত কি কৈছে, হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ অৰ্থ কি লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, পৃথিৱীৰ অতি শীতল অঞ্চলবোৰৰ উপৰিভাগ বৰফেৰে ঢাকি ৰাখিছে। এনে অঞ্চলবোৰৰ ভিতৰত দুই মেৰু অঞ্চলত আৰু অতি ওখ পৰ্বতবোৰৰ উচ্চ অংশবোৰ পৰে। এইবোৰ বৃহৎ পৰিমাণৰ বৰফবোৰ তৰপে জমা আছে। সাধাৰণতে এনেদৰে জমা থকা বৰফবোৰ ভূপৃষ্ঠত ঢাল অনুসৰি লেহেম গতিৰ নামি আহে। এনেদৰে নামি অহা বৰফেৰে হিমবাহ বুলি কোৱা হয়। নদী আৰু হিমবাহৰ মাজত পাৰ্থক্য হ'ল ক, নদীৰ সোঁতৰ গতি প্ৰবল আৰু হিমবাহৰ সোঁতৰ গতি লেহেম। খ, নদীয়ে ক্ষিপ্ৰ গতিত ইয়াৰ খনন কাৰ্য চলায় কিন্তু হিমবাহৰ খনন কাৰ্য লেহেমীয়া। গ, নদী গ্ৰীষ্ম প্ৰধান অঞ্চলত থাকে আনহাতে হিমবাহ শীত প্ৰধান অঞ্চলতহে থাকে। তাৰপিছত 18 নম্বৰ প্ৰশ্নত কি কৈছে, গ্ৰাফ কি? চিত্ৰ আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাফবোৰ দেখুওৱা। তো উত্তৰত তোমালোকে লিখিবা, হিমবাহে বৰফৰ উপৰি অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে। এনেদৰে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্য পদাৰ্থবোৰক সামগ্ৰিকভাৱে গ্ৰাফ বোলে। তো এইটো হৈছে হিমবাহ। তো হিমবাহৰ উপৰিও যিবিলাক বেলেগ পদাৰ্থ হিমবাহ নামি আহে এইবিলাকক গ্ৰাফ বুলি কোৱা হয়। তো এইটো তোমালোকে ছবিটো চাই আঁকিবা। তো এই এনেকা ধৰণৰ থকাবিলাক এইটো কি পাৰ্শ্বগ্ৰাফ, এইবিলাক হৈছে পাৰ্শ্বগ্ৰাফ। তাৰপিছত প্ৰান্তগ্ৰাফ, এইবিলাক হৈছে প্ৰান্তগ্ৰাফ। আৰু মধ্যগ্ৰাফ, এইবিলাক কি, এইবিলাক হৈছে মধ্যগ্ৰাফ। তাৰপিছত গ্ৰাফ 4 প্ৰকাৰৰ, যেনে পাৰ্শ্বগ্ৰাফ, হিমবাহৰ দাঁতিয়েদি বৈ অহা গ্ৰাফক পাৰ্শ্বগ্ৰাফ বুলি কোৱা হয়। আনহাতে ভূমিগ্ৰাফ, হিমবাহ উপত্যকাৰ তলেদি বৈ অহা গ্ৰাফক ভূমিগ্ৰাফ বোলায়। তাৰপিছত মধ্যগ্ৰাফ, কেতিয়াবা কোনো বিশেষ ঠাইত দুফালৰ পৰা অহা দুটা হিমবাহ মিলি দুয়োটা হিমবাহৰ পাৰ্শ্বগ্ৰাফ সংযোজিত হয়। ডাঙৰ হিমবাহটোৰ মাজেৰে বাহিত হ'বলৈ ধৰে এনে গ্ৰাফক মধ্যগ্ৰাফ বুলি কোৱা হয়। আনটো হৈছে প্ৰান্তগ্ৰাফ, হিমবাহৰ শেষ সীমাত জমা হোৱা গ্ৰাফক প্ৰান্তগ্ৰাফ বোলে। তাৰপিছত 19 নম্বৰ প্ৰশ্নত কি কৈছে, হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা। উত্তৰ লিখিবা, কেতিয়াবা কোনো পৰ্বতৰ পাৰে কেইবাটাও হিমবাহ নামি আহে। তেতিয়া সকলো ফালৰ পৰা চলা খননৰ ফলত পৰ্বতৰ শীৰ্ষাংশ চোকা জোঙৰ দৰে শৃংগৰ সৃষ্টি হয়। এনেদৰে হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি হয়। তাৰপিছত 20 নম্বৰ প্ৰশ্নত কি কৈছে, উপকূল কাক বোলে। তো উত্তৰ লিখিবা, পৃথিৱীৰ উপৰিভাগৰ এক বৃহৎ অংশ সাগৰ মহাসাগৰে আগুৰি আছে। সাগৰ মহাসাগৰৰ পাৰ বা তীৰক উপকূল বোলা হয়। তাৰপিছত 21 নম্বৰ প্ৰশ্নত কি কৈছে, বালিয়াটত কি? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা। তো উত্তৰ লিখিবা, ঢৌৱে সদায় ক্ৰিয়া কৰি থকা উপকূলৰ তট অংশত জমা হোৱা গেদ, বিশেষকৈ বালিৰ পৰিমাণ বেছি হ'লে তাত এক প্ৰকাৰৰ সমতল সদৃশ অৱবয় সৃষ্টি হয়। প্ৰধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অৱবয়ক বালিয়াটত বোলা হয়। সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌৰ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱবয় গঢ়ি উঠে। উপকূল বালিয়াটবোৰে মানুহৰ বিনোদনৰ আকৰ্ষণ কেন্দ্ৰ। তাৰপিছত 22 নম্বৰ প্ৰশ্নত কি কৈছে,
সাগৰ মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণৰ পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা। তো উত্তৰত তোমালোকে লিখিবা সাগৰ মহাসাগৰৰ উপকূল অঞ্চলত বতাহ বৰষুণ সাগৰ আৰু সাগৰৰ ঢৌৱে ক্ৰিয়া কৰি উপকূল অঞ্চলৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে। ঢৌৰ ক্ৰিয়াৰ ফলতে সাগৰ মহাসাগৰৰ উপকূল বিশেষ কিছুমান অৱবয়ৰ সৃষ্টি হয়। উপকূলত সৃষ্টি হোৱা অৱবয়বোৰ কিছুমান ক্ষয়জনিত আৰু অন্য কিছুমান অৱক্ষেপণজনিত উপকূলৰ ভাগ গ্ৰেনাইট বেচেল্ট আদিৰ দৰে কঠিন শিলৰ দ্বাৰা গঠিত হ'লে সাগৰৰ ঢৌৱে তাক ক্ৰিয়া কৰি থিয় গৰাৰ সৃষ্টি কৰে। সমুদ্ৰৰ তলিত ডাঙৰ ভূমিকম্প সংঘটিত হ'লে সাগৰ মহাসাগৰৰ বিশেষ ধৰণৰ ঢৌৰ উদ্ভৱ হয়। উপকূলত এই ঢৌৱে অস্বাভাৱিক উচ্চতা আৰু শক্তি লাভ কৰি উপকূলৰ বিস্তৃত ক্ষতি সাধন কৰে। এনে ধ্বংসাত্মক ঢৌক চুনামি বোলা হয়। তাৰপিছত 23 নম্বৰ খনত কি কৈছে তলত দিয়া কাৰক আৰু অৱবয়বোৰৰ কোনটো সৃষ্টি কাৰ চিনেৰে দেখুওৱা। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা নদী এইটো হৈছে প্লাৱন ভূমি বদ্বীপ বালিচৰ আৰু অশ্বক্ষুৰা হ্ৰদ এইবিলাক তোমালোকে কাৰ চিন দি মিলাবা। তাৰপিছত বতাহ এইটো হৈছে ইনচেলবাৰ্গ আৰু বালিৰ পাহাৰ। হিমবাহ পাৰ্শ্বগ্ৰাফ জোঙা শৃংগ ইউ উপত্যকা ভি উপত্যকা সাগৰৰ ঢৌ এইটো কি কৰে বালিয়াটন উপকূল। এতিয়া আমি তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ MCQ বিলাক আলোচনা কৰিম যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। তো 1 নম্বৰটো তোমালোকক কৈ দিছো ভিডিঅ'টোৰ প্ৰথমতে। এতিয়া আমি 2 নম্বৰটো আলোচনা কৰিম তলত কোনটো ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰাৰ এক বাহ্যিক কাৰক। তো ইয়াত 4টা অপচন আছে ইয়াৰ ভিতৰত অপচন গ টো শুদ্ধ হ'ব। তাৰপিছত 3 নম্বৰত কি কৈছে ফলক বিৱৰ্তন কিহৰ লগত জড়িত। তো ইয়াৰ 4টা অপচন আছে ইয়াৰ ভিতৰত অপচন গ টো শুদ্ধ হ'ব আভ্যন্তৰীণ প্ৰক্ৰিয়া। তাৰপিছত 4 নম্বৰ কোৱেশ্চনত কি কৈছে নদীৰ খনন কাৰ্যৰ ফলত সৃষ্টি হোৱা খুৰা আকৃতিৰ হ্ৰদক কি বোলে। তো তোমালোকে অলপ আগতে পঢ়ি আহিলা অশ্বক্ষুৰাকৃতি হ্ৰদ এইটো তোমালোকৰ শুদ্ধ হ'ব। তাৰপিছত 5 নম্বৰত কি কৈছে নদীৰ পাৰ খহাই কৰা খনন কাৰ্য কি বোলা হয়। তো এইটোৰ খ নম্বৰটো শুদ্ধ হ'ব পাৰ খনন বা পাৰ্শ্ব খনন। তাৰপিছত 6 নম্বৰত কি কৈছে নদীৰ গতিপথত বালি কাদা জমা হৈ সৃষ্টি হোৱা অৱবয়ক কি বোলে। তো ইয়াৰ ভিতৰত অপচন খ টো শুদ্ধ হ'ব বালুচৰ। তাৰপিছত 7 নম্বৰ কোৱেশ্চনত কি কৈছে নদীয়ে মোহনাত সৃষ্টি কৰা ব আকৃতিৰ দ্বীপটোক কি বুলি কোৱা হয়। তোমালোকে লিখিবা বদ্বীপ অপচন খ টো শুদ্ধ হ'ব। তাৰপিছত 8 নম্বৰত কি কৈছে মৰুভূমিত বতাহে ধূলি বালি উৰুৱাই নিয়া কাৰ্য কি বোলে। তো ইয়াৰ অপচন ক টো শুদ্ধ হ'ব অৱমনন। তাৰপিছত 9 নম্বৰ কোৱেশ্চনত কি কৈছে মৰুভূমিত বতাহৰ ক্ৰিয়াৰ ফলত জমা হোৱা বালিৰ পাহাৰক কি বোলে। তো এইটো কি বোলে বালিয়াৰী অপচন গ টো শুদ্ধ হ'ব। তাৰপিছত 10 নম্বৰ কোৱেশ্চনত কি কৈছে ব্ৰহ্মপুত্ৰৰ বুকুত থকা পৃথিৱীৰ এক বৃহৎ নদীদ্বীপ মাজুলী আচলতে এক প্ৰকাৰৰ অপচন 4টা দিছে ইয়াৰ ভিতৰত অপচন খ টো শুদ্ধ হ'ব বালুচৰ। তো এই 10টা পঢ়িলে তোমাৰ ইয়াৰ পৰা 2-3টা কমন পৰিব আৰু তোমালোকৰ কাৰণে 20টা MCQ লৈ আনিছো। ইয়াৰ 1 নম্বৰত কি কৈছে পৃথিৱীৰ মুঠ মাটিকালি কিমান শতাংশ স্থলভাগে আৱৰি আছে। তো ইয়াৰ খ নম্বৰটো শুদ্ধ হ'ব। তো তোমালোকৰ কাৰণে আৰু 20টা MCQ আছে। তো তোমালোকে কি কৰিবা ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিবা আৰু মোৰ কমেন্ট বক্সত আৰু ডিসক্ৰিপশনত এটা গ্ৰুপ হোৱাটছএপ গ্ৰুপ দিয়া আছে তোমালোকে তাত জয়েন কৰিলে ইয়াৰ PDF টো পাবা।